In the first, Assam's cabinet ministers held a special meeting at the Gandhi Mandap, a museum constructed in the memory of Mahatma Gandhi in Guwahati. The ministers, including Chief Minister Himanta Biswa Sharma, sat on the floor for the meeting where they took several key decisions on Wednesday. Following the meeting, Sharma made several announcements regarding job vacancies and the upcoming APSC exams. Aji ami eta forest battalion, 3rd Assam forest battalion eta aji ami onumodon jonaisu 1100 lora swaliye yat nijukti pabo. Tar logote bono bibhagot khali hoi thoka 1700 sakori nijuktiru ami onumodon disu. 1700 আৰু 1100 যোগ কৰি দিব 1100 দি এটা নতুন ব্যাটালিয়ন হ'ব ব্যাটালিয়নটো লখিমপুৰত হ'ব 17 আদাৰৱাইজ খালি হৈ থকা পদ নতুন পদো সৃষ্টি কৰিছো পুৰণা পদ ফিলাপৰো আমি অনুমোদন জনাইছো ঠিক সেই ধৰণে শিক্ষা বিভাগত ৰেগুলাৰ আৰু কন্ট্ৰাকচুৱেল দুইটা মিলি আজি আমি বহুখিনি পোষ্টৰ অনুমোদন দিছো প্ৰায় 6-7 হাজাৰ হ'ব সেইখিনি আৰু খালি হৈ থকা পোষ্ট গুটেইখিনি 30 ডিসেম্বৰৰ আগতে শিক্ষা বিভাগে বিজ্ঞাপন দিব গতিকে আমি যেটো মই আপোনালোকক কৈছিলো যে আমি 30 জানুৱাৰীৰ আগতে আমি 1 লাখ চাকৰি এটলিষ্ট এডভাৰটাইজমেন্টটো শেষ কৰিব খুইছো এতিয়া আমাৰ 40000 আমি নিযুক্তি দিলো 30000 ৰিজাল্ট প্ৰসেসিংত আছে 70000 হল আজিৰ কেবিনেটত লোৱা এইখিনি সিদ্ধান্তৰ জৰিয়তে বাকি 30000 আমি এডভাৰটাইজ উলিয়াব পাৰিম নিযুক্তিৰ প্ৰক্ৰিয়াটো অলপ সময় লাগিব কিন্তু এডভাৰটাইজ খিনি হৈ যাব তাৰ মানে মোটামুটি 1 লাখটো আমি প্ৰায় শেষ কৰিলো এডভাৰটাইজৰ কাৰণে নিযুক্তিটো সময় লাগিব বিজ্ঞাপন বা যত নতুন পোষ্ট ক্ৰিয়েট কৰিব লাগিছিল আমি ক্ৰিয়েট কৰিলো আজি আমি এডুকেশনতো বহুখিনি পোষ্ট ক্ৰিয়েট কৰিছো গতিকে ক্ৰিয়েট কৰা কাম হৈ গল এতিয়া 30000 পোষ্ট আৰু এডভাৰটাইজ হ'ব 40000 ৰিক্ৰুটমেন্ট হল 30000 ৰিজাল্ট উলাব বাকি আছে জেনাৰেল পেপাৰ দুখনে আগতে 2000 মাৰ্কছৰ ওপৰত পৰীক্ষা হৈছিল এটা 1600 মান মাৰ্কছৰ ওপৰত অলপ ছাত্ৰ ছাত্ৰী সকলে ৰেহাই পাব আৰু এই সপ্তাহতে 700 পোষ্ট আমি এই সপ্তাহ মানে অহা 10-15 দিনত 700 পোষ্ট আমি আৰু এপিএসসি কম্বাইন্ড সিভিল সাৰ্ভিসৰ কাৰণে এৰি দিম এই গুটেই বিলাক মিলি আমাৰ 1 লাখ হৈ যাব Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.